Good morning, ছাত্ৰ ছাত্ৰীসকল। Welcome back to my YouTube channel MR Dex. আজি মই তোমালোকক নতুন এটা ক্লাছলৈ স্বাগতম জনালো। আজিৰ ক্লাছটো হ'ল ক্লাসিফিকেশন অফ সেন্টেন্স পাৰ্ট 2 অৰ্থাৎ পাৰ্ট 2। তোমালোকে পাৰ্টটো চোৱাৰ আগত ভিডিঅ'টো চোৱাৰ আগত তোমালোকৰ বহি আৰু কিতাপবোৰ লগত লৈ বহা আৰু খুব মনোযোগৰে ভিডিঅ'টো শেষলৈকে চাব লৈ হাজু হোৱা। আগৰ ক্লাছটোত তোমালোকক মই অৰ্থ অনুযায়ী বাক্যবোৰক যে 5টা ভাগত ভাগ কৰা হৈছিল সেই বিষয়ে আলোচনা কৰিছিলোঁ আৰু সেই ভাগবোৰ আছিল assertive sentence, interrogative sentence, imperative sentence, optative sentence and exclamatory sentence. সেইখিনি আছিল ক্লাসিফিকেশন অফ সেন্টেন্স 1 অৰ্থাৎ পাৰ্ট 1 আৰু সেইখিনি আছিল অৰ্থ অনুযায়ী। আজি যিখিনি আমি আলোচনা কৰিম মই সেইখিনি হ'ল গঠন অনুযায়ী বাক্যক 3টা ভাগত ভাগ কৰা হৈছে। তো বাক্যৰ দ্বিতীয়টো ধৰণ অৰ্থাৎ বাক্যৰ গঠন অনুযায়ী বাক্যবোৰক যে 3টা ভাগত ভাগ কৰিছে সেই বিষয়ে আমি জনাৰ আগতে আমি আগত জানিব লাগিব ক্লোজ কি বস্তুটো। ক্লোজ, হোৱাট ইজ এ ক্লোজ? তো ক্লোজ হ'ল a clause is a small part of a big sentences which has a subject and a finite verb. কৈছে ক্লোজ হ'ল এটা ডাঙৰ বাক্যৰ এটা অংশ য'ত নেকি এটা সাবজেক্ট আৰু এটা কি থাকে ফাইনাইট ভাৰ্ব থাকে, সকৰ্মক এটা ক্ৰিয়া থাকে। তেনেকুৱা বাক্যৰ অংশ এটাকে কি বুলি কোৱা হয়? ক্লোজ বুলি কোৱা হয়। কথাটো হ'ল যে ক্লোজ হ'ল ডাঙৰ বাক্য এটাৰ অংশ য'ত নেকি এটা সাবজেক্ট আৰু এটা ফিনিট ভাৰ্ব থাকে। ক্লোজক 3টা ভাগত ভাগ কৰা হৈছে, প্ৰিন্সিপাল অৰ ইণ্ডিপেণ্ডেণ্ট ক্লোজ, 2 নম্বৰ সাবঅৰ্ডিনেট অৰ ডিপেণ্ডেণ্ট ক্লোজ আৰু 3 নম্বৰটো হ'ল কোঅৰ্ডিনেট ক্লোজ। এই 3টা ভাগত ক্লোজক ভাগ কৰা হৈছে। গতিকে আমি ষ্ট্ৰাকচাৰ অনুযায়ী গঠন অনুসৰি বাক্যৰ ধৰণবোৰ শিকিবলৈ হ'লে আমি ক্লোজৰ এই ভাগবোৰ ভালকৈ আমাৰ জনা থাকিব লাগিব। এই ক্লোজৰ 1 নম্বৰ ভাগটো হ'ল প্ৰিন্সিপাল ক্লোজ। প্ৰিন্সিপাল ক্লোজ মানে হ'ল যি ক্লোজে অৰ্থ প্ৰকাশ কৰিবলৈ আন ক্লোজৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে তেনেকুৱা ক্লোজবোৰকে প্ৰিন্সিপাল ক্লোজ বুলি কোৱা হয়। I have a shirt, I have a t-shirt এইডোখৰ হ'ল প্ৰিন্সিপাল ক্লোজ which is black, যিটো নেকি ক'লা, অৰ্থাৎ মোৰ এটা ক'লা টি শাৰ্ট আছে। এই বাক্যডোখৰটোত চোৱা I have a t-shirt এইডোখৰটোৱে কিন্তু তাৰ নিজা অৰ্থ এটা প্ৰকাশ কৰিছে যে মোৰ এটা শাৰ্ট আছে, কিন্তু সেইটো বগা নে ক'লা সেইটো কোৱাৰ প্ৰয়োজন নাই। I have a t-shirt এই প্ৰশ্নটোৱে এই বাক্যটোৱে স্পষ্টকৈ এটা অৰ্থ বহন কৰিছে। কিন্তু পিছৰ ডোখৰ চোৱা which is black এইখিনিয়ে কিন্তু which is black এইখিনিয়ে অৰ্থ প্ৰকাশ কৰিব পৰা নাই। যিহেতু এই পিছৰ ডোখৰে অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে বাক্যৰ আগৰ অংশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। which is black এইখিনিৰ অৰ্থ বুজি পোৱাৰ কাৰণে আমি আগৰ বাক্যখিনি আমাক লাগিব I have a t-shirt। কিন্তু প্ৰথমৰ অংশখিনি প্ৰথম পাৰ্টটোৰ অৰ্থ বুজাৰ কাৰণে আমাৰ দ্বিতীয় পাৰ্টটোৰ প্ৰয়োজন নাই। গতিকে প্ৰথম অংশটোৱে নিজে নিজৰ অৰ্থটো প্ৰকাশ কৰিব পাৰিছে। এনেকুৱা যিবোৰ বাক্যই নিজৰ অৰ্থ নিজে প্ৰকাশ কৰিব পাৰে, বাক্যই নহয় বাক্যৰ যিটো অংশই নিজৰ অৰ্থ নিজে নিজে প্ৰকাশ কৰিব পাৰে সেইডোখৰকে কি বুলি কোৱা হয়? প্ৰিন্সিপাল ক্লোজ বুলি কোৱা হয়। ক্লোজৰ দ্বিতীয়টো ভাগ হ'ল সাবঅৰ্ডিনেট ক্লোজ। সাবঅৰ্ডিনেট ক্লোজ মানে হ'ল যি ক্লোজে প্ৰিন্সিপাল ক্লোজৰ সহায় নোলোৱাকৈ নিজে নিজৰ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে তেনে ক্লোজকে সাবঅৰ্ডিনেট ক্লোজ বোলা হয়। অৰ্থাৎ প্ৰিন্সিপাল ক্লোজে যেনেকৈ নিজে নিজে নিজৰ অৰ্থ প্ৰকাশ কৰিব পাৰে সাবঅৰ্ডিনেট ক্লোজে নিজৰ অৰ্থ নিজে প্ৰকাশ কৰিব নোৱাৰে। সাবঅৰ্ডিনেট ক্লোজে নিজৰ অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে সদায় প্ৰিন্সিপাল ক্লোজৰ ওপৰত কি কৰিব লগা হয়? নিৰ্ভৰ কৰিবলগীয়া হয়।
আমি যদি বাক্যৰ প্ৰিন্সিপাল ক্লজটো বাদ দিওঁ তেন্তে সাবঅৰ্ডিনেট ক্লজৰ যিখিনি অৰ্থ সেই সাবঅৰ্ডিনেট ক্লজে নিজৰ অৰ্থটো প্ৰকাশ কৰিব নোৱাৰে, অৰ্থটো আদৰুৱা হৈ থাকে। যেনে চোৱা, হি প্লেজ চেছ when he gets time। ইয়াত চোৱা, হি প্লেজ চেছ এইডোখৰে নিজৰ অৰ্থ নিজে প্ৰকাশ কৰিব পাৰিছে, গতিকে এইডোখৰ হ'ল হি প্লেজ চেছ, এইডোখৰ হ'ল প্ৰিন্সিপাল ক্লজ। তাৰপিছত চোৱা, when he gets time যেতিয়া তেওঁ সময় পায়, এইডোখৰে কিন্তু নিজৰ অৰ্থ প্ৰকাশ কৰিব পৰা নাই। ই নিজৰ অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে আগফালৰখিনিৰ অৰ্থাৎ হি প্লেজ চেছ তাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। when he gets time যেতিয়া তেওঁ সময় পায়, যেতিয়া তেওঁ সময় পায় তেতিয়া কি হয়? অৰ্থটো প্ৰকাশ হোৱা নাই, কিন্তু এইখিনি অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে আমি আগৰখিনি ক'বই লাগিব। হি প্লেজ চেছ তেওঁ চেছ খেলে যেতিয়া তেওঁ সময় পায়, গতিকে আগফালৰটো চোৱা, হি প্লেজ চেছ তেওঁ চেছ খেলে, এইটো অৰ্থটো প্ৰকাশ কৰিছে, নিজে নিজে প্ৰকাশ কৰিব পাৰিছে, কিন্তু পিছৰডোখৰে নিজৰ অৰ্থ নিজে প্ৰকাশ কৰিব পৰা নাই, যে when he gets time। গতিকে পিছৰডোখৰে অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে আগৰডোখৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। এনেদৰে বাক্যৰ যিটো অংশই নিজৰ অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে প্ৰিন্সিপাল ক্লজৰ সহায় লয় বা প্ৰিন্সিপাল ক্লজৰ সহায় নোলোৱাকৈ প্ৰকাশ কৰিব নোৱাৰে, সেই ডোখৰকে কি বুলি কোৱা হয়? সাবঅৰ্ডিনেট ক্লজ বুলি কোৱা হয়। তো প্ৰথম বাক্যটোত when he gets time এইডোখৰ হ'ল সাবঅৰ্ডিনেট ক্লজ। দ্বিতীয়টো বাক্য চোৱা, I have a shirt মোৰ এটা শাৰ্ট আছে। এইডোখৰে চোৱা একদম স্পষ্টভাৱে অৰ্থটো প্ৰকাশ কৰিব পাৰিছে। পিছৰ ডোখৰ চোৱা, which is red যিটো ৰঙা। এইখিনি চোৱা, পিছৰ অংশটোৱে কিন্তু অৰ্থ প্ৰকাশ কৰিব পৰা নাই। which is red যিটো ৰঙা, যিটো ৰঙা সেইটো কি? কথাটো অলপ মানে হাঁহি উঠা ধৰণৰ নহয় জানো? তাৰমানে সি নিজৰ অৰ্থটো নিজে প্ৰকাশ কৰিব পৰা নাই। which is red এইডোখৰে নিজৰ অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে আগফালৰখিনি I have a shirt তাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে, তেতিয়াহে তাৰ অৰ্থটো প্ৰকাশ কৰিব, যে I have a shirt which is red মোৰ এটা শাৰ্ট আছে যিটো নেকি ৰঙা, তেতিয়াহে অৰ্থটো সম্পূৰ্ণ হ'ব। চোৱা, আমি স্পষ্টভাৱে ইয়াত গম পালোঁ যে এই বাক্যটোৰ পিছৰ ডোখৰটোৱে নিজৰ অৰ্থ প্ৰকাশ কৰাৰ কাৰণে আগৰ অংশটোৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে, গতিকে আগৰ ডোখৰ হ'ব প্ৰিন্সিপাল ক্লজ আৰু পিছৰ ডোখৰ হ'ল সাবঅৰ্ডিনেট ক্লজ। সাবঅৰ্ডিনেট ক্লজ সেইটো ক্লজক কোৱা হয় যি ক্লজটোৱে বাক্যৰ যিটো অংশই নিজৰ অৰ্থ প্ৰকাশ কৰাৰ কাৰণে প্ৰিন্সিপাল ক্লজৰ সহায় লয় বা প্ৰিন্সিপাল ক্লজৰ ওপৰত নিৰ্ভৰ কৰে। ক্লিয়াৰ? ক্লজৰ তৃতীয়টো ভাগ হ'ল কোঅৰ্ডিনেট ক্লজ। প্ৰিন্সিপাল ক্লজ, সাবঅৰ্ডিনেট ক্লজ আৰু ৩ নম্বৰটো হ'ল কোঅৰ্ডিনেট ক্লজ। কোঅৰ্ডিনেট ক্লজ মানে হ'ল দুই বা ততোধিক প্ৰিন্সিপাল ক্লজক যেতিয়া কোনো কোঅৰ্ডিনেটিং কনজাংচনৰ দ্বাৰা লগলোৱা হয় বা সংযোগ কৰা হয়, তেতিয়া তাক কোঅৰ্ডিনেট ক্লজ বুলি কোৱা হয়। আকৌ চোৱা, দুই বা তাতকৈ অধিক প্ৰিন্সিপাল ক্লজ, যিটো ক্লজে নিজৰ অৰ্থ নিজে প্ৰকাশ কৰিব পাৰে, তেনেকুৱা প্ৰিন্সিপাল ক্লজক যেতিয়া কোনো কোঅৰ্ডিনেটিং কনজাংচনৰ দ্বাৰা সংযোগ কৰা হয়, তেতিয়া তাক কি বুলি কোৱা হয়? কোঅৰ্ডিনেট ক্লজ বুলি কোৱা হয়। যেনে হি ৰোড এ লেটাৰ হ'ব লাগিছিল, এইটো থাকি গ'ল। হি ৰোড এ লেটাৰ বাট আই ডিড নট ৰিপ্লাই তেওঁ এটা চিঠি লিখিছিল কিন্তু মই তাৰ উত্তৰ নিদিলোঁ। ইয়াত চোৱা, হি ৰোড এ লেটাৰ এইটো এটা প্ৰিন্সিপাল ক্লজ, তাৰপিছত আই ডিড নট ৰিপ্লাই ইট মই ইয়াৰ উত্তৰটো নিদিলোঁ, এইটো এটা প্ৰিন্সিপাল ক্লজ। যিহেতু দুয়োটা অংশই নিজৰ নিজৰ অৰ্থ প্ৰকাশ কৰিব পাৰিছে। হি ৰোড এ লেটাৰ তেওঁ এটা চিঠি লিখিছিল, সম্পূৰ্ণৰূপে অৰ্থটো প্ৰকাশ হৈছে। আই ডিড নট ৰিপ্লাই মই তাৰ উত্তৰটো দিয়া নাছিলোঁ, এইডোখৰেও কি কৰিছে? সম্পূৰ্ণৰূপে অৰ্থ প্ৰকাশ কৰিছে। গতিকে দুয়োটাই কি হয়? প্ৰিন্সিপাল ক্লজ। প্ৰথমৰ ডোখৰটো প্ৰিন্সিপাল ক্লজ, শেষৰ ডোখৰটো প্ৰিন্সিপাল ক্লজ।
কিন্তু এই দুটা ক্লজক প্ৰিন্সিপাল ক্লজক কি কৰিছে বাট এই বাট শব্দটোৱে কি কৰিছে সংযোগ কৰিছে গতিকে এনেকৈ বিভিন্ন দুই বা তাতকৈ অধিক প্ৰিন্সিপাল ক্লজক যেতিয়া কোঅৰ্ডিনেটিং কনজাংচনে যেতিয়া সংযোগ কৰিব তেতিয়া তাক কি বুলি কোৱা হ'ব কোঅৰ্ডিনেট ক্লজ বুলি কোৱা হয় ইয়াত বাট এই শব্দটো এটা কি হল কোঅৰ্ডিনেটিং কনজাংচন এনেকুৱা আৰু বহুতো কোঅৰ্ডিনেটিং কনজাংচন আছে সেইবোৰৰ বিষয়ে মই তোমালোকক কৈ আছো এতিয়াই তো সেইবোৰৰ বিষয়ে আমি জানা থাকিব লাগিব আৰু সেইবোৰৰ বিষয়ে আমি জানিলে সহজে বুজি পাম যে কোনটো কি হয় কোঅৰ্ডিনেট ক্লজ ভালকৈ মনত কৰা কোঅৰ্ডিনেট ক্লজ মানে হল দুটা বা তাতকৈ বেছি প্ৰিন্সিপাল ক্লজ মানে যি ক্লজে বাক্যৰ যিটো অংশই নিজৰ অৰ্থ নিজে প্ৰকাশ কৰিব পাৰে তাকে প্ৰিন্সিপাল ক্লজ বুলি কোৱা হয় সেই প্ৰিন্সিপাল ক্লজবোৰক কি কৰে সংযোগ কৰে কিছুমান কোঅৰ্ডিনেটিং কনজাংচনৰ দ্বাৰা তেনেকুৱা ক্লজবোৰকে কি বুলি কোৱা হয় সাবঅৰ্ডিনেট কোঅৰ্ডিনেট ক্লজ বুলি কোৱা হয় কোঅৰ্ডিনেট ক্লজবোৰত প্ৰিন্সিপাল ক্লজবোৰক সংযোগ কৰা কোঅৰ্ডিনেটিং কনজাংচনবোৰ হ'ল and also as well as no less than both ... and not only ... but also now else or yet but still either or neither nor otherwise whereas only therefore etc. এইবোৰ হল কোঅৰ্ডিনেটিং কনজাংচন আৰু এই কোঅৰ্ডিনেটিং কনজাংচনবোৰে প্ৰিন্সিপাল ক্লজবোৰক সংযোগ কৰি পেলাই কি কৰে কোঅৰ্ডিনেট ক্লজৰ সৃষ্টি কৰে গতিকে তোমালোকে খুব মনোযোগেৰে এই বস্তুখিনি নোট কৰি লোৱা আৰু এই বস্তুখিনি খুব মনোযোগেৰে চোৱা আৰু এইখিনি তোমালোকৰ মুখস্থ থাকিব লাগিব এই সাবঅৰ্ডিনেটিং ক্লজ যিবোৰ and also as well as no less than both and not only but also now else or yet but still either or neither nor otherwise whereas only therefore etc. এই কোঅৰ্ডিনেটিং কনজাংচনবোৰ তোমালোকৰ কি কৰিব লাগিব মনত ৰাখিব লাগিব এইবোৰ বাক্যৰে এইবোৰ কনজাংচনেৰে যিবোৰ বাক্য সংযোগ কৰা থাকে সেইবোৰকে কি বুলি কোৱা হয় কোঅৰ্ডিনেটিং ক্লজ বুলি কোৱা হয় ক্লিয়াৰ মনত থাকিব নোট কৰি লোৱা বহিত এইখিনি নোট কৰি লোৱা এতিয়া আমি আমাৰ মূল পাঠটোলৈ আমি আগবাঢ়ো আমাৰ মূল পাঠটো আছিল যে গঠন অনুযায়ী বাক্যৰ ভাগবোৰ আগত আলোচনা কৰিছিলো অৰ্থ অনুযায়ী বাক্যক পাঁচটা ভাগত ভাগ কৰা হয় সেইখিনি আমি আগত ধুনীয়াকৈ আলোচনা কৰিছো আগৰ ভিডিঅটোত আজিৰ ভিডিঅটোত আমি বহলকৈ আলোচনা কৰিম যে গঠন অনুযায়ী বাক্যবোৰক যি তিনিটা ভাগত ভাগ কৰা হৈছে সেই তিনিটা ভাগৰ বিষয়ে আমি আলোচনা কৰিম সেই তিনিটা ভাগ হ'ল সিম্পল সেন্টেন্স বা সৰল বাক্য দুই নম্বৰ কমপ্লেক্স সেন্টেন্স বা জটিল বা মিশ্র বাক্য তিনি নম্বৰ হ'ল কম্পাউণ্ড বা যৌগিক বাক্য তো ইয়াত আমি কি কৰিছো তিনিটা বাক্যৰ বিষয়ে আলোচনা কৰিছো কিন্তু নেক্সট আমি যেতিয়া আলোচনা কৰিম তেতিয়া আমি 3 নম্বৰটো 2 নম্বৰত আনিম আৰু 2 নম্বৰটো 3 নম্বৰত নিম তেতিয়া হলে তোমালোকৰ বুজি পোৱাত অতি সহজ হ'ব মই লিখিব লাগিছিল 3 নম্বৰটো 2ত 2টো 3ত লিখিব লাগিছিল কিন্তু মিস্টেক হৈ গল মিস্টেক নহয় তো ঠিক আছে এনেকৈ লিখা থাকিলে হ'ব কিন্তু মই অলপ সহজ কৰিব বিচাৰিছো যাতে তোমালোকৰ পাজল নহয় তোমালোকে যাতে অতি সহজে আয়ত্ত কৰিব পাৰা সেই কাৰণে মই অলপ এক্সট্ৰাকে বুজাব বিচাৰিছো কিতাপত এনেকৈ আছে কিন্তু এনেকৈ নুবুজাই মই কম্পাউণ্ড সেন্টেন্সটো আগত বুজাম তাৰ পিছতহে কমপ্লেক্স সেন্টেন্সটোৰ বিষয়ে আলোচনা কৰিম তো বলা এতিয়া আমি সেন্টেন্সৰ ভাগবোৰৰ বিষয়ে বহলকৈ আমি জানি লওঁ গঠন অনুযায়ী বাক্যবোৰক যি তিনিটা ভাগত ভাগ কৰিছে তাৰ প্ৰথম ভাগটো আছিল সিম্পল সেন্টেন্স বা সৰল বাক্য তো সিম্পল সেন্টেন্স বা সৰল বাক্য কাক কয় কোনো সেন্টেন্সত মাত্ৰ এটা সাবজেক্ট আৰু এটা ফিনিট ভাৰ্ব যদি থাকে তেন্তে তেনেকুৱা সেন্টেন্সক সিম্পল সেন্টেন্স বোলা হয় লিখিলোৱা কোনো সেন্টেন্সত মাত্ৰ এটা সাবজেক্ট আৰু এটা ফিনিট ভাৰ্ব থাকিলে তেনে সেন্টেন্সকে সিম্পল সেন্টেন্স বুলি কোৱা হয় মাত্ৰ এটা সাবজেক্ট থাকিব লাগিব আৰু এটা ফিনিট ভাৰ্ব থাকিব লাগিব
আৰু অবজেক্টও থাকিব পাৰে, অবজেক্টও থাকিব বা বাক্যৰ বাকি অংশবোৰ থাকিব, কিন্তু সাবজেক্ট আৰু এটা ফিনিট ভার্ব থকাটো বাধ্যতামূলক। এটা সাবজেক্ট আৰু এটা ফিনিট ভার্ব নাথাকিলে সেইটো কিন্তু সিম্পল সেন্টেন্স হ'ব নোৱাৰে। এতিয়া চোৱা ওপেন দ্য ডোৰ, যিবোৰ ইম্পেৰেটিভ সেন্টেন্সবোৰত সাবজেক্টবোৰ উজ্জ হৈ থাকে, সেইবুলি কি এইবোৰ সেন্টেন্স নহ'ব নেকি? হ'ব, নিশ্চয় এইবোৰ সেন্টেন্স হ'ব, কিন্তু তাত সাবজেক্টটো কি হৈ থাকে? উজ্জ হৈ থাকে। গতিকে সাবজেক্ট তাতো আছে। তো আমি গম পালোঁ সিম্পল সেন্টেন্স মানে হ'ল তাত এটা সাবজেক্ট আৰু এটা ফিনিট ভার্ব থকাটো একদম কম্পালসৰি থাকিবই লাগিব। তাৰপিছত অবজেক্ট থাকিব, অবজেক্টটো থাকিবও পাৰে নাথাকিবও পাৰে, কিছুমান বাক্যত থাকিব, কিছুমান বাক্যত নাথাকিবও পাৰে। তো এতিয়া আমি এটা উদাহৰণেৰে আলোচনা কৰোঁ। চোৱা যে 1 নম্বৰ, হি গোজ টু স্কুল ৰেগুলাৰলি। ইয়াত চোৱা হি এইটো এটা কি হ'ল? সাবজেক্ট। গোজ এইটো এটা ফিনিট ভার্ব, তাৰপিছত অবজেক্টবোৰ আছে। গতিকে তেনেকৈ 2 নম্বৰটো, ইব্ৰাহিম ইজ এ গুড বয়। ইয়াত চোৱা ইব্ৰাহিম এইটো এটা সাবজেক্ট, ইজটো এটা ফিনিট ভার্ব, ইয়াতো এটা সাবজেক্ট আৰু এটা ফিনিট ভার্ব আছে। 3 নম্বৰটো চোৱা, হি ইজ প্লেয়িং ফুটবল। হি ইজ প্লেয়িং, হিটো হ'ল এটা সাবজেক্ট আৰু ইজটো এটা হ'ল ফিনিট ভার্ব। গতিকে এনেদৰে কি থাকিব লাগিব? এটা সাবজেক্ট আৰু এটা ফিনিট ভার্ব থাকিব লাগিব। যি বাক্যত এটা সাবজেক্ট আৰু এটা ফিনিট ভার্ব থাকে তেনেকুৱা বাক্যবোৰকে আমি কি বুলি কওঁ? সিম্পল সেন্টেন্স বুলি কওঁ। ক্লিয়াৰ? আকৌ চোৱা, সিম্পল সেন্টেন্সত এটা সাবজেক্ট আৰু এটা কি থাকিব লাগিব? ফিনিট ভার্ব থাকিব লাগিব। তেনেদৰে আৰু চোৱা, আই এম এ কাৰ্পেণ্টাৰ, মই এজন মিস্ত্ৰী। মাই ফ্ৰেণ্ড ইজ এ ড্ৰাইভাৰ, মোৰ ফ্ৰেণ্ডজন কি হ'ল? এজন ড্ৰাইভাৰ। গতিকে এইবোৰো একোটা কি হ'ল? সিম্পল সেন্টেন্স হয়। গতিকে তোমালোকে এইখিনি নোট কৰি লোৱা। গঠন অনুযায়ী বাক্যৰ দ্বিতীয়টো ভাগ হ'ল কম্পাউণ্ড সেন্টেন্স, যৌগিক বাক্য। 2 বা ততোধিক প্ৰিন্সিপাল ক্লজক and, yet, but, also, no less than, as well as, both and, not only, but also, or, still, either or, neither nor, otherwise, nevertheless, however, so, therefore আদি কোঅৰ্ডিনেটিং কনজাংচনৰ দ্বাৰা লগ লাগি থাকিলে সেইবোৰ সেন্টেন্সক কম্পাউণ্ড সেন্টেন্স বুলি কোৱা হয়। আগত তোমালোকক এইখিনি লিখাইছিলোঁ কোঅৰ্ডিনেটিং কনজাংচন কাক কোৱা হয় বা কোনবোৰ? যদি 2 বা তাতকৈ বেছি প্ৰিন্সিপাল ক্লজক, 2 বা তাতকৈ বেছি প্ৰিন্সিপাল ক্লজক যেতিয়া এইবোৰ কোঅৰ্ডিনেটিং কনজাংচনৰ দ্বাৰা সংযোগ কৰা হ'ব তেতিয়া সেইবোৰক কি বুলি কোৱা হয়? কম্পাউণ্ড সেন্টেন্স বুলি কোৱা হয়। মনত থাকিব, 2 বা ততোধিক প্ৰিন্সিপাল ক্লজক যেতিয়া কোঅৰ্ডিনেটিং কনজাংচনে যেতিয়া সিহঁতক কি কৰিব? সংযোগ কৰি পেলাব, তেতিয়া সেইবোৰক কি বুলি কোৱা হয়? কম্পাউণ্ড সেন্টেন্স বুলি কোৱা হয়। অৰ্থাৎ প্ৰিন্সিপাল ক্লজ মানে সিম্পল সেন্টেন্স, 2 বা 3টা সিম্পল সেন্টেন্সক যেতিয়া একলগ কৰি দিব কোঅৰ্ডিনেটিং কনজাংচনে তেতিয়া সেইবোৰক আমি কি বুলি কোৱা হ'ম? কম্পাউণ্ড সেন্টেন্স বুলি ক'ম। ক্লিয়াৰ? এক্সাম্পল হিচাপে আমি ল'ব পাৰোঁ। চোৱা, ডো অৰ ডাই। ডো মানে কৰা, ডাই মানে মৰা, দুটাক কি অৰ এটা কনজাংচনে কি কৰিছে? সংযোগ কৰিছে। গতিকে এইটো এটা কম্পাউণ্ড সেন্টেন্স। 2 নম্বৰ চোৱা, আই এম এ টিচাৰ, এইটো এটা প্ৰিন্সিপাল ক্লজ। হি ইজ এ ডক্টৰ, তেওঁ এজন ডক্টৰ। দুটাও এটা সিম্পল সেন্টেন্স, এইটো এটা সিম্পল সেন্টেন্স, এইটো এটা সিম্পল সেন্টেন্স। এই দুটা সেন্টেন্সক এটা কোঅৰ্ডিনেটিং কনজাংচন এণ্ডে কি কৰিছে? সংযোগ কৰিছে। গতিকে এইটো এটা কম্পাউণ্ড সেন্টেন্স। 3 নম্বৰ চোৱা, দ্য বয় ষ্টাডিড হাৰ্ড, ল'ৰাটোৱে খুব কষ্ট কৰি পঢ়িছে। চ' হি পাছ দ্য এক্সামিনেশ্যন, সেইবাবে তেওঁ পৰীক্ষাত পাছ কৰিব পাৰিলে। এই তৃতীয় বাক্যটোতো চোৱা, দ্য বয় ষ্টাডিড হাৰ্ড, খুব কষ্ট কৰি পঢ়িছিল, এটা প্ৰিন্সিপাল ক্লজ, নিজৰ অৰ্থ নিজে প্ৰকাশ কৰিব পাৰিছে। হি পাছ দ্য এক্সামিনেশ্যন, সেইকাৰণে তেওঁ কি কৈছে? এক্সামিনেশ্যনটো পাছ কৰিব পাৰিছে। ইয়াও এটা নিজা অৰ্থ নিজে প্ৰকাশ কৰিব পাৰিছে। ইয়াত দুটা প্ৰিন্সিপাল ক্লজক কি কৰিছে? চ' কোঅৰ্ডিনেটিং কনজাংচনে কি কৰিছে? সংযোগ কৰিছে। এনেকুৱা বাক্যবোৰকে আমি কি ক'ম? কম্পাউণ্ড সেন্টেন্স বুলি ক'ম।
গঠন অনুযায়ী বাক্যৰ 3 নম্বৰটো ভাগ হ'ল কমপ্লেক্স সেন্টেন্স বা মিশ্ৰ বাক্য। ইয়াক আমি কি বুলি কওঁ? মিশ্ৰ বাক্য বুলি কোৱা হয়। যাক জটিল বাক্য বা মিশ্ৰ বাক্য বুলি কোৱা হয়। এই বাক্যটো অলপ জটিল, সেইকাৰণে খুব মনোযোগ দি চাব লাগিব। চোৱা, কোনো সেন্টেন্সত মাত্ৰ এটা প্ৰিন্সিপাল ক্লজ মাত্ৰ এটা থাকিব লাগিব। কম্পাউণ্ড সেন্টেন্সত কিন্তু দুটা বা তাতোকৈ বেছি প্ৰিন্সিপাল ক্লজ থাকে আৰু সেইবোৰক কোঅৰ্ডিনেটিং কনজাংচনে সংযোগ কৰিছিল। মনত থাকিব। ইয়াত কিন্তু অলপ বেলেগ। এই বাক্যটোত হ'ল সেন্টেন্সটোত এটা প্ৰিন্সিপাল ক্লজ থাকিব লাগিব। কোনো সেন্টেন্সত মাত্ৰ এটা প্ৰিন্সিপাল ক্লজ আৰু এক বা তাতোকৈ অধিক সাব অৰ্ডিনেট ক্লজ থাকিলে, আগত সাব অৰ্ডিনেট ক্লজটো কৈছিলোঁ যে শিকাইছিলোঁ এইমাত্ৰ, সেইটো সাব অৰ্ডিনেট ক্লজ এটা বা তাতোকৈ বেছি থাকিব লাগিব। তেনেকুৱা সেন্টেন্সবোৰকে কমপ্লেক্স সেন্টেন্স বুলি কোৱা হয়। প্ৰিন্সিপাল ক্লজ এটা থাকিব লাগিব আৰু এটা বা এটাতকৈ বেছি কি থাকিব লাগিব? সাব অৰ্ডিনেট ক্লজ থাকিব লাগিব। তেতিয়া সেইবোৰক কি বুলি কোৱা হ'ব? কমপ্লেক্স সেন্টেন্স বুলি কোৱা হ'ব। আৰু সেই সাব অৰ্ডিনেট ক্লজবোৰক প্ৰিন্সিপাল ক্লজৰ লগত কিছুমান সাব অৰ্ডিনেট কনজাংচন থাকে। যেনেকৈ কোঅৰ্ডিনেট কনজাংচন আছিল, তেনেকৈ কিছুমান সাব অৰ্ডিনেটিং কনজাংচন আছে। সেই সাব অৰ্ডিনেটিং কনজাংচনবোৰে কি কৰে? সংযোগ কৰে। সেই সাব অৰ্ডিনেট কনজাংচনবোৰ হ'ল যে এই সেন্টেন্সবোৰত ইফ, দো, অলদো, সিন্স, এজ, বিকজ, when, till, until, unless, so that, in order that, who, what, that, when, why, whom, whose, where, how আদি সাবঅৰ্ডিনেট কনজাংচন থাকে। অৰ্থাৎ এই সাবঅৰ্ডিনেট কনজাংচনবোৰে প্ৰিন্সিপাল ক্লজ আৰু আন সাবঅৰ্ডিনেট ক্লজবোৰক কি কৰে? সংযোগ কৰে। তেনেকুৱা বাক্যবোৰকে কি বুলি কোৱা হয়? কমপ্লেক্স সেন্টেন্স বুলি কোৱা হয়। ক্লিয়াৰ? আকৌ চোৱা, কমপ্লেক্স সেন্টেন্স মানে হ'ল কোনো সেন্টেন্সত মাত্ৰ এটা প্ৰিন্সিপাল ক্লজ থাকিলে আৰু এক বা একতকৈ বেছি সাবঅৰ্ডিনেট ক্লজ যদি থাকে, তেনেকুৱা সেন্টেন্সবোৰক কমপ্লেক্স সেন্টেন্স বুলি কোৱা হয়। আৰু এই কমপ্লেক্স সেন্টেন্সৰ এই ক্লজবোৰক কিছুমান সাবঅৰ্ডিনেট কনজাংচনে কি কৰে? সংযোগ কৰে। এই সাবঅৰ্ডিনেট কনজাংচনবোৰ এইবোৰ: if, though, although, since, as, because, when, till, until, unless, so that, in order that, who, what, that, when, why, whom, whose, where, how আদি। আমি কেইটামান উদাহৰণে আলোচনা কৰোঁ। ফৰ এক্সাম্পল, I know the man who came here yesterday. I know the man, এইডোখৰ প্ৰিন্সিপাল ক্লজ। came here yesterday, এইখিনি হ'ল সাবঅৰ্ডিনেট ক্লজ। সো এই সাবঅৰ্ডিনেট ক্লজখিনিক হু কনজাংচনে কি কৰিছে? হু কোঅৰ্ডিনেটিং সাবঅৰ্ডিনেট কনজাংচন হু, এই হুৱে কি কৰিছে? সংযোগ কৰিছে। I know the man who came here yesterday। 2 নম্বৰ হ'ল since he is ill, তেওঁৰ বেমাৰ হোৱাৰ পৰাই he could not attend the meeting, তেওঁ মিটিঙত উপস্থিত থাকিব পৰা নাই। ইয়াত চোৱা, he is ill, তেওঁৰ বেমাৰ, he could not attend the meeting, তেওঁ মিটিঙত উপস্থিত হ'ব পৰা নাই। এইখিনিয়ে চোৱা নিজা অৰ্থ প্ৰকাশ কৰিছে। কিন্তু he is ill, তেওঁৰ বেমাৰ, এইখিনিয়ে কিন্তু কি হোৱা নাই? অৰ্থ প্ৰকাশ কৰা নাই। এইখিনি অৰ্থ প্ৰকাশ কৰাৰ কাৰণে কি হ'ব? সিন্স হেৰিটো লগাব লাগিব। গতিকে সিন্সে কি কৰিছে? এই দুটা বাক্যক কি কৰিছে? কনজুগেটিং কৰিছে, অৰ্থাৎ সংযোগ কৰিছে। তেনেকৈ ধৰা, মৌচুম went to market, মৌচুম মাৰ্কেটলৈ গৈছে। so that, এইটো কনজাংচন, he could buy a computer, তেওঁ এটা কম্পিউটাৰ ল'ব পাৰে। গতিকে চোৱা, এইটোৱে কি হৈছে? এটা সাবঅৰ্ডিনেট কনজাংচনে এই বাক্য দুটা সংযোগ কৰিছে। এনেদৰে যিবোৰ কি হয়? হু, সিন্স, so that, if, এইবোৰ সাবঅৰ্ডিনেট কনজাংচন থকা বাক্যবোৰকে আমি কি কৰিম? থাকিলে আমি ধৰিব পাৰিম যে এইবোৰ কি হ'ল? কমপ্লেক্স সেন্টেন্স। ক্লিয়াৰ? তোমালোকে এই হোমৱৰ্কখিনি কৰি দিবা।
আইডেন্টিফাই দ্য কাইণ্ডছ অফ দ্য ফলোয়িং সেন্টেন্স যে তলৰ সেন্টেন্সবোৰ কোনটো কি সেন্টেন্স 1 নম্বৰ হি ইজ এ গুড বয় 2 নম্বৰ ডু ইট নাও 3 নম্বৰ আই হোপ ডেট ইউ উইল ডু বেটাৰ দিছ টাইম 4 দিছ ইজ দ্য পেন ডেট ইউ লষ্ট এইটো ভুল হ'ল 5 হৈ গ'ল দিছ ইজ দ্য পেন ডেট ইউ হেভ লষ্ট 5 নম্বৰ ইজ দিছ বয় হু ৰিডছ ইন ইয়ৰ ক্লাছ 6 নম্বৰ ৰাম এণ্ড শ্যাম আৰ টু ব্ৰাদাৰ্ছ 7 নম্বৰ হি ৰানছ এজ ফাষ্ট এজ পচিবল গতিকে এই হোমৱৰ্কখিনি কৰি পেলাই তোমালোকে মোৰ হোৱাটছআপ নাম্বাৰত দিবা আৰু কমেণ্ট বক্সতো জনাবা আৰু মোৰ হোৱাটছআপ নাম্বাৰটো হ'ল 8638645641 তো তোমালোকে এইখিনি মোক হোমৱৰ্কখিনি কৰি দিবা আৰু ভিডিঅ'টো খুব মনোযোগেৰে চাবা থ্যাংক ইউ ভেৰি মাছ